নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে আলুৰ দাম। পশ্চিম বংগত আবদ্ধ হৈ আছে শ শ আলুৰ ভৰ্তি ট্ৰাক আৰু যাৰ বাবে এতিয়া অসমত এনেদৰে বৃদ্ধি পাইছে আলুৰ দাম। এতিয়া আলু ক্ৰয় কৰিবলৈ হলে আপুনি চিন্তাত পৰিব। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে আলুৰ দাম। খাদ্য দ্ৰব্য খুচুৰা মূল্য বৃদ্ধিয়ে দেশৰ সাধাৰণ লোকৰ প্ৰতি জীৱনত যেটো হেতালি খেলি আছে আৰু পশ্চিম বংগ চৰকাৰে অসমত আলু ভৰ্তি ট্ৰাক প্ৰৱেশত বাধা দিয়াৰ পিছতে লাগিছে এতিয়া হাহাকাৰ। পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পিছতে এতিয়া বংগ চৰকাৰৰ এই পদক্ষেপ দেখিবলৈ পোৱা গৈছে। আৰু যেটো বাণিজ্যিক এতিয়া মন্ত্ৰালয়ে পৰিসংখ্যা মতে দেশৰ এতিয়া পাইকাৰী মূল্য বৃদ্ধিয়ে 11% অধিক হৈ বিগত 16 মাহৰ বৃদ্ধিত সকলো হাৰক অতিক্ৰম কৰি গৈছে। আৰু ইয়াৰ মাজতে এটা বেয়া খবৰ, কিয়নো এবাৰ ৰাজ্যত আলুৰ দাম বৃদ্ধি পাইছে। এতিয়া আলুৰ দাম হৈছে 35 পৰা 40 টকা কেজি। পাইকাৰী বজাৰত 35 পৰা 40 টকা কেজি হৈছে। ডবকাৰ বজাৰত আলুৰ দাম হৈছে 35 টকাৰ পৰা 40 টকালৈকে বৃদ্ধি। পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পিছতে বংগ চৰকাৰৰ এয়া পদক্ষেপ আৰু শ শ আলু ভৰ্তি ট্ৰাক যেটো আবদ্ধ কৰি দিয়া হৈছিলে আৰু তাৰ পিছতে এতিয়া যি আলুসমূহ গোডাউনত আছে সেইসমূহ আলু এতিয়া দাম বৃদ্ধি কৰি দিয়া হৈছে। আৰু এনেদৰে এতিয়া 30 পৰা 35 টকা হৈছে আলু, 35 পৰা 40 টকালৈকে বৃদ্ধি পাইছে আলুৰ দাম। বিভিন্ন বজাৰত বিভিন্ন দাম এতিয়া আলুৰ। পশ্চিম বংগ চৰকাৰে আবদ্ধ কৰি ৰাখিছে শ শ আলু ভৰ্তি ট্ৰাক। অসমলৈ আহিবলগীয়া শ শ আলু ভৰ্তি ট্ৰাক বন্ধ কৰি দিছে, যাৰ ফলত এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে আলুৰ দাম ৰাজ্যত। আমাৰ হাতত কিছু মন্তব্য আছে, আমাৰ সাংবাদিকে কিছু মন্তব্য যুগুত কৰিছে, সেয়া আগবঢ়াবলৈ চেষ্টা কৰিম। আলু তো আগতে দুদিনমান আগতে 26 টকা 26.5 টকা বিক্ৰী হৈছিলে, এতিয়া 27 টকা মান বিক্ৰী হৈ আছে। হোলচেলত 27 টকা বিক্ৰী হৈ আছে, ৰিটেলত 35 আৰু 30 এনেকৈ বিক্ৰী হৈ আছে। আৰু আমি শুনা পাইছোঁ যে পশ্চিমবংগত আলু গাড়ীবিলাক আটকাই ৰাখি দিছে, তাৰ পৰা আলুটো এতিয়ালৈকে অহা নাই। আমি এনেকুৱা দামত বিক্ৰী কৰি আছোঁ। আলু অলপ চলপ মূল্যবৃদ্ধি হৈছে আৰু আগতকৈ। জানিব পাৰিছোঁ যে বিহাৰৰ যিকেইটা আলু সেইটা বৰ্তমান 40 টকা বিক্ৰী হৈছে। বিহাৰৰ যিবিলাক আলু আছে, ইউ পি আগ্ৰা এইটো চাইডৰ আলুবিলাক 40 টকা মান বিক্ৰী হৈ আছে। বাকীকেইটা বেংগলৰ আলু যিবিলাক আছে সেইবিলাক 35, 30 এনেকৈ বিক্ৰী হৈ আছে। হোলচেলত 27 বিক্ৰী আছে। মাল আছে সেইখিনি শেষ হোৱাৰ পিছত আপোনালোকে মাল পাবনে? এতিয়াতো শুনা পাইছোঁ গাড়ীখিনি আটকাই দি আছে, আলু আমি লোড কৰিব পৰা নাই, আলু নাহে বুলি। আলু দিব, তাৰ পৰা গাড়ী নেৰে। গাড়ী নেৰিলে কি আলুৰ দাম বৃদ্ধি হ'ব নেকি? আলু নাহিলে তাৰ পৰাতো দাম বৃদ্ধি হ'ব। আলু ইয়াত নাপাব মানুহে, এইটোতো অট'মেটিক এইটো বৃদ্ধি হ'বই। তো আমি কি কৰিম আৰু? বৃদ্ধি পাইছে অলপ, তো বজাৰত বাঢ়িছে, গুদামত বাঢ়িছে, আমি অলপ বেছি বেচিব লাগি আছে। আগত যিহেতু 20 টকা 25 টকা আছিলে, বৰ্তমান কিমান? বৰ্তমান 30ত আগত আছিলে, এতিয়া বৰ্তমান 35-32 বিক্ৰী হৈ আছে। আৰু যিটো বিহাৰৰ আলু শুনা পাইছোঁ 40 টকা বিক্ৰী হৈ আছে। 40 টকা 38 টকা 37 টকালৈকে পাইকাৰী বিক্ৰী হৈ আছে। খুচৰা আমি এনে 37 টকালৈকে মানে খুচৰা হিচাপত বেচি আছোঁ, 40লৈকে বেচি আছোঁ বিহাৰীটো। বৃদ্ধি সম্ভাৱনা আহিলেতো গুদামত সিহঁতে মাজনবিলাকে আমাক ক'লে, আমি তো কি গুদামত কি ৰেট হয়, বাঢ়িলেতো বৃদ্ধি হ'লেতো আমিও বঢ়াই বেচিব লাগিব, নিশ্চয় বেছি লাগিব।